পোনপ্ৰথমতে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি সাৰ্চ কৰিব আভা কাৰ্ড বুলি। আভাৰ যিটো ৱেবছাইট, আভাৰ ৱেবছাইটত যাব। যোৱাৰ পিছত ক্ৰিয়েট আভা নাম্বাৰ লিখা আছে, ক্ৰিয়েট আভা নাম্বাৰত যাব। ইয়াত দুটা ছিষ্টেমত পাৰিব আপোনালোকে। এটা হৈছে আপোনালোকৰ আধাৰ কাৰ্ড আৰু এটা হৈছে ড্ৰাইভিং লাইচেঞ্চ। এই দুইটাৰ ভিতৰত যিকোনো এটা দি আপোনালোকে ক্ৰিয়েট কৰিব পাৰিব। এতিয়া মই ক্ৰিয়েট কৰিম মোৰ আধাৰ কাৰ্ডৰ পৰা। আধাৰত ক্লিক কৰাৰ পিছত মোৰ আধাৰ নাম্বাৰটো বিচাৰিছে। টাৰ্মছ এণ্ড কণ্ডিশ্যনত আই এগ্ৰীত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত যিটো কেপচা আছে, কেপচাটো বহালোঁ, নেক্সট কৰি দিলোঁ। নেক্সটত যোৱাৰ পিছত OTP আহিব, মোবাইল নাম্বাৰ দিব লাগিব, নেক্সট কৰি দিয়ক। আকৌ এটা OTP আহিব, নাম্বাৰটো এতিয়া আমি ভেলিডেট কৰিম। এতিয়া আমি ভেলিডেটত ক্লিক কৰিম। আধাৰ অথেণ্টিকেশ্যন হৈ গ'ল, আমাৰ মেইলটো বিচাৰিছে। এতিয়া মেইলটো ভেৰিফাই কৰিব লাগিব। মেইলটো ভেৰিফাই কৰিবলৈ এটা লিংক আহিছে, এই লিংকটোত আমি এতিয়া ক্লিক কৰিব লাগিব। ইমেইল এড্ৰেছটো ভেৰিফাই হৈ গৈছে। এতিয়া আমি আকৌ আগৰ পেজটোলৈ যাম। এতিয়া কৰিম নেক্সট। এতিয়া আমাক আভা এড্ৰেছ এটা ক্ৰিয়েট কৰিব দিছে। ক্ৰিয়েট আভাত ক্লিক কৰি দিলোঁ। এনেদৰে মেইল আৰু মোবাইল নাম্বাৰটো কনফাৰ্মেশ্যন মেছেজ আহি গৈছে। ছাকচেছফুলি গাইজ আভা নাম্বাৰটো ক্ৰিয়েট কৰিলোঁ। ক্ৰিয়েট কৰাৰ পিছত আপোনালোকে যদি ডাউনলোড কৰিব বিচাৰে, ডাউনলোড আভা কাৰ্ডত গৈ ডাউনলোড কৰি ৰাখিব পাৰে আৰু প্ৰিণ্ট আভাত গৈ আপোনালোকে প্ৰিণ্ট কৰিব পাৰে।